Hello everyone. আজি আমি আলোচনা কৰিম books and authors related কেইটামান জিকে question আপোনালোকৰ আগন্তুক এক্সাম বিলাকৰ কাৰণে DME, DHS আৰু আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ সেন্ট্ৰেল গভৰ্ণমেন্ট, ষ্টেট গভৰ্ণমেন্ট লেভেলৰ এক্সাম বিলাকৰ কাৰণে। Question number 1, who is the author of Kamayani? কামায়নীৰ লিখক কোন? ইয়াতে সুধিছে। ইয়াৰে আপোনালোকৰ অপচন বিলাকৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন A, আপোনালোকৰ জয়শংকৰ প্ৰসাদ, তেখেত আছিল কামায়নীৰ লিখক। Question number 2, who is the author of the Ben-Hur, A Tale of the Christ? এই গ্ৰন্থখনৰ লিখক কোন আছিল? এই গ্ৰন্থখনৰ লিখক আছিল আপোনালোকৰ লিও ৱেলেছ। লিও ৱেলেছ আছিল এই গ্ৰন্থখনৰ লিখক। Ben-Hur, A Tale of the Christ. Question number 3, which Indian author wrote the book Two Lives? Two Lives বুকখনৰ লিখক কোন হয়? সেইটো আপোনালোকে মনত ৰাখি যাব। মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আগতে SSC, CHSL, CGL সেইবিলাকৰ ৰিপিটেড কুৱেশ্যন হয় আৰু বহুতো সেইটো গুৰুত্বপূৰ্ণ এখন বুকছ হয় টু লিভছ। এইখন লিখিছিল অপশ্যন নম্বৰ A is the right answer, বিক্ৰম শেঠ। বিক্ৰম শেঠ is the author of the book Two Lives. Question number 4, মিতাক্ষৰা is, মিতাক্ষৰা কি হয়? অপশ্যন নম্বৰ B দিয়া আছে A treatise on ancient Hindu law of inheritance, সেইটোৱে হ'ব আমাৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ B is the right answer, A treatise on ancient Hindu law of inheritance. Question number 5, who is the author of the book Gone Girl? Gone Girl এই বুকখনৰ অথৰ কোন হয়, লিখক কোন হয়? অপশ্যন নম্বৰ B is the right answer, গিলিয়ান ফ্লিন। গিলিয়ান ফ্লিন আছিল এই বুকখনৰ লিখক। Question number 6, who is the author of Business at the Speed of Thought? Business at the Speed of Thought, সেইটো কোনে লিখিছিলে? সেইটো লিখিছিলে বিল গেটছ। অপশ্যন নম্বৰ C is the right answer. Question number 7, who among the following is the author of the book 5 Point? 5 Point বুকখনৰ লিখক কোন আছিল? সেইটো আপোনালোকে মনত ৰাখিব, মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, SSC CGLতো সোধে। চেতন ভগত। অপশ্যন নম্বৰ B is the right answer, চেতন ভগতে লিখিছিলে 5 Point. Question number 8, who wrote the book God of Small Things? Most important books, God of Small Things, Arundhati Roy. Option number A is the right answer. Question number 9, who is the author of the book Fearless Governance? Fearless Governance বুকখনৰ লিখক কোন আছিল? Option number D is the right answer, কিৰণ বেদী। কিৰণ বেদী কোন আছিল? এগৰাকী IPS অফিচাৰ আছিল। Question number 10, who is the author of The Secret of Nagas? A Secret of Nagas নামৰ কিতাপখনৰ লিখক কোন আছিল? তেখেত আছিল অমিশ ত্ৰিপাঠী। অপশ্যন নম্বৰ A is the right answer, অমিশ ত্ৰিপাঠী। এইবিলাক মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মোস্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয় যিকোনো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামবিলাকত, আৰু DMEৰ এক্সামবিলাকত চেণ্ট্ৰেল লেভেলৰ কুৱেশ্যনবিলাক বেছি আহিব দেখা পোৱা যায়। আৰু আজিকালি আমাৰ আসাম গভৰ্ণমেণ্টতো যিবিলাক এক্সাম আহিছে গ্ৰেড 3, গ্ৰেড 4 বা আপোনালোকৰ আসাম পুলিচ ৰিলেটেড, সেইবিলাক এক্সামবিলাকতো গুৰুত্বপূৰ্ণ দিয়া হৈছে আজিকালি। চেণ্ট্ৰেল লেভেলৰ কুৱেশ্যনবিলাক আহে, আসাম ৰিলেটেড কুৱেশ্যনটো ইমান নাহে, গতিকে সেইবিলাক আপোনালোকে মনত ৰাখি যাব এক্সাম দিয়াৰ আগত। মোস্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয়, তো আপোনালোকে সেইবিলাক ভালদৰে পঢ়িব আৰু মনত ৰাখিব ট্ৰাই কৰিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে দেন চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, যিহেতু আপোনালোকৰ বাবে এইবিলাক প্ৰিপেয়াৰ কৰি থাকোঁতে মোৰো সময় যায়। তো আপোনালোকে সেইটো অলপ ছাপোৰ্ট কৰিব চেনেলটো গ্ৰ' হোৱা, যাতে আগন্তুক দিনবিলাকত আৰু ভিডিঅ' দি থাকিব পাৰোঁ আৰু ভালকৈ ভিডিঅ' দিব পাৰোঁ। তো থেংক ইউ, ধন্যবাদ।